হাই গাইজ নমস্কাৰ আপোনালোকে সকলো ভালে আছে চাগে মই আপোনালোকক আশীৰ্বাদে ভালে আছোঁ আজি লৈ আনিছোঁ মই হেভি ডিজাইনৰ কাপোৰ কেইটামান লৈ আনিছোঁ এই কাপোৰবোৰ হৈছে চেল্ফ বল্ডাৰ কাপোৰ একেবাৰে হেভি কাপোৰ লৈ আনিছোঁ কাপোৰবোৰ এযোৰ এযোৰ কৰি দেখুৱাম ডিজাইন অকণমান খুব ধুনীয়া ডিজাইনৰ আনকমন ষ্টাইলত বনোৱা এইবোৰ কাপোৰ আপোনাৰ প্ৰডাক্ট হৈছে জোনাইট প্ৰডাক্ট হৈ আহে চিলাপটাৰ জোনাইট প্ৰডাক্ট হোৱা গতিকে খুবেই ধুনীয়া কাপোৰ চাওক এইফালে চাওক কিমান ধুনীয়া কাপোৰ এই কাপোৰবোৰ যদি কিনিব বিচাৰে আপোনালোকে এনেকুৱা কাপোৰ তেতিয়াহ'লে ডিজাইন বেলেগ বেলেগ হ'ব কালাৰ বেলেগ বেলেগ পাব আপোনালোকে গতিকে আপোনালোকে ৰমা পাৱাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকৈ নতুন নতুন ডিজাইনৰ কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিব পাৰিব এই কাপোৰবিলাকৰ দামটো অকণমান বেছি হয় আপোনালোকে চাই গম পাইছে চাগে ইয়াত কিমান ধুনীয়াকৈ হাতে বোৱা মাটিশালত বোৱা কাপোৰ এই ফুলবোৰ সূতাৰে দিয়া হৈছে দুটা গাই দিয়া আছে খুবেই ধুনীয়া কাপোৰ এনে কাপোৰ নতুন নতুন কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব হেভি কাপোৰ ৰমা পাৱাৰ ইউটিউব চেনেল গতিকে ৰমা পাৱাৰ দোকান ক'ত আছে বুলি ক'লে দোকান আছে দখুৱাখানা বকুলগুৰি নিয়েৰ ব্ৰহ্মপুত্ৰ কলেজ গতিকে আপোনালোকে ৰমা পাৱাৰ ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলে নতুন নতুন কাপোৰ আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত পটাপট আপোনালোকে এই কাপোৰবিলাক চাই আপোনালোকে কিনিব পাৰিব গতিকে আপোনালোকে নতুনকৈ কোনোবাই যদি আহিছে ৰমা পাৱাৰ ইউটিউব চেনেলত আপোনালোকে প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ এনেকুৱা ধুনীয়া ধুনীয়া হেভি কাপোৰহে লৈ আনো মই বেছিভাগ কাপোৰ একেবাৰে ধুনীয়া এইবোৰ হৈছে পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা গতিকে চাওঁ আমি সকলো শেষলৈকে চাওঁ কাপোৰবোৰ কেনেকৈ বনোৱা হৈছে কি কালাৰত কি সূতাৰে ফুলবোৰ তৈয়াৰ কৰা হৈছে সকলো মই আপোনাক ভাঙি পাতি বুজাই দিম গতিকে গাইজ নমস্কাৰ মই ৰমা পাওঁ আজি আকৌ আহিছোঁ নতুন এটা ভিডিঅ'লৈ এই ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজিৰ কাপোৰ লৈ আনিছোঁ খুবেই ধুনীয়া কাপোৰ অকণমান হেভি ডিজাইনৰ কাপোৰ আৰু ডিজাইনবিলাক একেবাৰে ধুনীয়া ডিজাইনৰ কাপোৰ বুলি মই ভাবোঁ কিন্তু আপোনালোকে কি ভাবে প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব এই কাপোৰ হৈছে পদ্মিনী যোৰা পদ্মিনী ৰঙা যোৰা একেবাৰে ধুনীয়া কাপোৰ হেভি এইটো হৈছে চাদৰখনৰ আগটো দেখিছেনে আপোনালোকে চাদৰখনৰ আগটো খুবেই ধুনীয়াকৈ দিয়া আছে ইয়াত গাই এটাই দিয়া আছে কিছুমানে দুটা গাই দিয়া পচন্দ নকৰে এটা গাই দিয়াহে বিচাৰে গতিকে এটা গাই দিয়া কাপোৰ খুবেই হেভি কাপোৰ এয়া হৈছে হাতৰ ওপৰত পাব যেনেকৈ কঁকাললৈকে পোৱা যাব এই ফুলটো কঁকাললৈকে পোৱা যাব ইমান ধুনীয়া সেই কাপোৰবোৰ কেনেকৈ বনাইছে এই কাপোৰবোৰ মাটিশালত হাতে বনোৱা কাপোৰ এযোৰ কাপোৰ বনাবলৈ এমাহ লাগে কিয়নে আমি ফুলবোৰ সূতাৰে বনাওঁ নহয় জানো কিয়নে যদি মেচিনত প্ৰডাক্ট হয় তেতিয়াহ'লে দিনত বা এঘণ্টাত যদি 10যোৰ কাপোৰ প্ৰডাক্ট হয় আমাৰ কাপোৰবিলাক এমাহত এযোৰহে কাপোৰ প্ৰডাক্ট হয় গতিকে ইয়াৰ দামবোৰ বহুত বেছিকৈ হ'ব লাগে কিন্তু আমাৰ অসমৰ বা আমাৰ এই অসমৰ লোকসকলে বা আমাৰ কাষ্টমাৰসকলে দাম দিব নিবিচাৰে এই কাপোৰবিলাকৰ কিন্তু যিজনে বনাইছে সেয়ে কষ্ট ভুগিছে এই কাপোৰযোৰ বনালে কিমান কষ্ট হয় আৰু কেইদিন লাগে গতিকে এই কাপোৰবোৰ চাওক আপোনালোকে মাজৰ বুটা চাওক খুবেই ঘনকৈ দিয়া আছে ইয়াত যেনেকৈ দিয়া আছে গোটেই বডিটোত এই ফুলবোৰ 5 আঙুল বা 4 আঙুল ফুলবোৰ দিয়া হৈছে মাজৰ বুটাবোৰ এইকাৰণে এই যোৰা খুবেই হেভি যোৰা আৰু ইয়াত আপোনালোকে দেখিব পাইছে ছাইড পাৰে চেল্ফ বল্ডাৰ ইয়াত আপোনালোকে চিলাব নালাগে বেলেগকৈ চিলাব দৰকাৰ নাই প্ৰয়োজন নাই কিয় কাৰণে ইয়াত আমি 1 2 3 4 চাৰিটা ফুলেৰে আমি ছাইড পাৰিটো বৈ দিছে প্ৰত্যেকটো মাকো মাৰোঁতে এই ফুলটো দি যাবলগীয়া হয় এইটো কাৰণে বহুত মেহনতি হয় আৰু এই ফুলবোৰ দেখিছে নহয় কিমান ধুনীয়া হেভিকৈ বনোৱা হৈছে গতিকে এই কাপোৰবিলাকৰ দামটো অকণমান বেছি হয় এয়া হৈছিলে পদ্মিনী যোৰা এই যোৰাৰ মেখেলা যদি আপোনালোকক দেখাওঁ মই তিয়হ হৈ দেখাব লাগিব ইমান ডাঙৰ মেখেলা কঁকাললৈকে পাই যাব ইমান হেভি একেবাৰে ধুনীয়া কাপোৰ গতিকে এই আছিলে পদ্মিনী ৰঙা যোৰা খুবেই ধুনীয়া এই ফুলবোৰ সূতাৰে বনোৱা হৈছে মাল্টি কালাৰবোৰে তৈয়াৰ কৰা হৈছে গতিকে খুবেই ধুনীয়া কাপোৰ সঁচাকৈ ধুনীয়া গতিকে আপোনালোকে ৰমা পাওঁ সদায় কওঁ যিমান কাপোৰ লৈ আনো হাতে বোৱা মাটিশালত বোৱা কাপোৰহে লৈ আনো অৰিজিন কাপোৰ এই কাপোৰবিলাক আপোনালোকে 100বাৰ কি 1000বাৰ ধুলেও ইয়াৰ একো ডিছকালাৰ নহ'ব একো কালাৰ প্ৰব্লেম নহ'ব এই কাপোৰবোৰ অৰিজিন কাপোৰ হয় আৰু ইয়াৰ ছাইড পাৰ্টটো আমি তাতে বৈ দিয়া হৈছে এতিয়া আমি ব্লাউজ পিচ দেখুৱাম আপোনালোকক ব্লাউজ পিচটো দেখিছে নহয় আপোনালোকে এই ফুলটো দিয়া আছে কিয় কাৰণে এই ফুলটো দিয়া আছে ব্লাউজৰ কাৰণে খুবেই ধুনীয়া এই ফুলটো দিয়া হৈছে এতিয়া মেখেলাখন চাওঁ আমি আপোনালোকক মেখেলা দেখুৱাম চাদৰখন আপোনালোকক আঁৰি তোলা হৈছে চাদৰখন দেখুৱালোঁ মেখেলাখন চাওঁ আমি এয়া হৈছে মেখেলাখন খুবেই ডাঙৰ খুবেই হেভি গতিকে একেবাৰে হেভি কাপোৰ তিয় হৈ দেখাবলগীয়া হয় এয়া হৈছে মেখেলাখন একেবাৰে হেভি হৈছে চাওক আপোনালোকে খুবেই ধুনীয়া এয়া হৈছে মেখেলা এয়া চাওক একদম বকিব পৰা নাই কঁকাললৈকে পাই গৈছে মেখেলা গতিকে সঁচাকৈ বহুত ধুনীয়া হেভি যোৰা ইয়াৰ প্ৰথম যোৰা হৈছিলে ৰঙা যোৰা এতিয়া দ্বিতীয়খন যোৰা চাওঁ আমি ক'লা যোৰা চাওঁ নহয় জানো বন্ধু বান্ধৱীসকল দ্বিতীয়খন যোৰা হৈছে ক'লা যোৰা এয়া হৈছে ক'লা খুবেই ধুনীয়া চেল্ফ বল্ডাৰ কাপোৰ চেম লাইক দিছ ৰঙা যোৰা যেনেকৈ আছিল
এয়া একেই ষ্টাইলৰ বা একেই ডিজাইনৰ ফুল, কিন্তু ইয়াত দিয়া হৈছে দুটা গাই, তাত দিয়া হৈছিলে এটা গাই, নহয় জানো? ইয়াৰটো কাৰণে ডিফাৰেঞ্চ, ইয়াৰ ডিজাইনটো অকণমান যিটো গাই এই কি বৰশী বুলি কোৱা হয়, এই বৰশীৰ যিটো ষ্টাইল ডিজাইনটো অকণমান বেলেগ বেলেগ হয়। ইয়াত দুটা গাই দিয়াৰ কাৰণে এইটো বেলেগ হৈছে, কিন্তু ইয়াতো মাল্টি কালাৰবোৰে তৈয়াৰ কৰা হৈছে, তাতো মাল্টি কালাৰবোৰে তৈয়াৰ কৰা হৈছে। কিন্তু এই ফুলবোৰ কি সূতাৰে প্ৰডাক্ট কৰা হৈছে বুলি যদি আপোনালোকে প্ৰশ্ন কৰে, এই ফুলবোৰ হৈছে ডেমচি সূতা হ'লে বেছি দামটো হয়, আৰু দলিগুলি হ'লে আৰু বেছি হয়। কিন্তু সূতাৰে যিটো ফুলটো বনোৱা হ'লে বেছি লাষ্টিং হয় আৰু ডিছকালাৰ পটককৈ নহয়। কিন্তু মানুহবিলাকে নুবুজাৰ কাৰণেহে, দেখাত ধুনীয়া হ'লে নহ'ব, কামত দিব লাগিব। দলিগুলি দেখাত ধুনীয়া, কিন্তু কালাৰ যায়, সি সোনকালে বেয়া হৈ যায়। গতিকে এই ডেমচি সূতা নহয়, এই হৈছে আপোনাৰ সূতাৰে ফুলবোৰ বনোৱা হৈছে। ডাবুল গাই দি আছে, খুবেই ধুনীয়া। মাজৰ বুটা সদায় পাঁচ আঙুলতকৈ একদম পাঁচ আঙুলকৈ মাজৰ বুটাবোৰ পূৰা ঘনকৈ দিয়া হৈছে। আৰু ইয়াত হৈছে চেল্ফ বল্ডাৰ দিয়া আছে, চেল্ফ বল্ডাৰ কাপোৰ, খুবেই ধুনীয়া। কালাৰ বেলেগ বেলেগ, ডিজাইন বেলেগ বেলেগ এনেকৈ দিয়া আছে। এয়া হৈছিলে চাদৰখন, এয়া ক'লা চাদৰখন দেখুৱালোঁ আপোনালোকক। এতিয়া দেখুৱাম মই ইয়াৰে মেখেলা আৰু ব্লাউজ পিচখন চাওঁ আমি। এয়া হৈছে ব্লাউজ পিচ। ব্লাউজ পিচখন ৰঙাৰ দৰে নহয়, এয়া হৈছে খুবেই ধুনীয়া, সুন্দৰ কৰি তৈয়াৰ কৰা হৈছে। এয়া হৈছে আপোনাৰ পাহাৰ ষ্টাইলত চাদৰ ব্লাউজ পিচৰ যিটো ফুল পাহাৰ ষ্টাইলত তৈয়াৰ কৰা হৈছে, মাল্টি কালাৰবোৰে তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া হৈছে। চাওক, আটাইতকৈ ধুনীয়া। এয়া হৈছে আপোনাৰ ব্লাউজ পিচৰ কাৰণে এই ফুলটো বাছি দিয়া হৈছে। সেইটো কাৰণে দামবোৰ অকণ বেলেগ আৰু বেছি দাম হয়। এই ফুলবোৰ কিমান ধুনীয়াকৈ বনোৱা হৈছে, নহয় জানো? এয়া হৈছিলে আপোনাৰ ব্লাউজ পিচখন। এতিয়া চাওঁ আমি মেখেলাখন চাওঁ। এয়া মেখেলাখন দেখিছে নহয়, কিমান ধুনীয়া। ৰঙা আৰু কালাৰবিলাক যিটো মাল্টি কালাৰবোৰ তৈয়াৰ কৰা হৈছে, কালাৰবিলাক খুবেই ধুনীয়া হৈছে। ওচৰৰ পৰা চাওক, আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰিব। আপোনালোকে এই কাপোৰযোৰ নহয়, এনেকুৱা কাপোৰ বুলি মই দেখুৱাইছোঁহে, এনেকুৱা কাপোৰ প্ৰডাক্ট হয়। ৰমা পাৱাৰ ইউটিউব চেনেলত আপোনালোকে এনেকুৱা ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ কিনিব পাৰিব। এই কাপোৰবোৰ আপোনালোকে কেনেকৈ কিনিব পাৰিব, বা কালাৰ বেলেগ বেলেগ হ'ব, আপোনালোকে প্ৰত্যেকটো কালাৰে পাব। আপোনালোকে মোক কমেণ্ট কৰি জনাব, মোক ক'লা নালাগে, মোক ৰঙা লাগিব, ৰঙা নালাগে, মোক চিয়াহী লাগিব, চিয়াহী নালাগে, মোক বগা লাগিব। যিটো কালাৰ আপোনালোকে পচন্দ হয়, এই কালাৰ আপোনালোকে কমেণ্ট কৰি জনাব, মই এই কাপোৰ দিব চেষ্টা কৰিম। প্ৰত্যেকটো কালাৰ কিন্তু হেভি, একেই ডিজাইন একেই হ'ব, বা বেলেগ বেলেগ ডিজাইনত হ'ব, খুবেই ধুনীয়াকৈ তৈয়াৰ কৰা হয়। গতিকে এই কাপোৰবিলাক আপোনালোকে কমেণ্টত দিব, মই সদায় নতুন নতুন কাপোৰ দিব চেষ্টা কৰিম। ধুনীয়া ধুনীয়া কাপোৰ প্ৰডাক্ট কৰি আপোনালোকক মই দিব চেষ্টা কৰিম। আৰু আপোনালোকে অকলে গম পাইছে চাগে, ৰমাপা সদায় হ'লচেল দামতহে কাপোৰবিলাক প্ৰভাইডেড কৰোঁ। এতিয়া চাওঁ আমি তৃতীয়খন যোৰা। এয়া আছিলে আপোনালোকৰ কি, এই চাইড পাৰ্টটো নাই, এয়া হৈছে ব্লাউজ পিচৰ কাৰণেহে এইডাল দিয়া আছে, খুবেই ধুনীয়া। ব্লাউজ পিচৰ কাৰণে এই মেখেলাৰ লগতে লাগি আছে। আপোনালোকে ক'ব যে দাদা মই কাপোৰযোৰ ল'লোঁ, কিন্তু আপোনালোকে এই ব্লাউজৰ কাৰণে পাৰি দিয়া নাই বুলি কয়। এয়া হৈছে পাৰি, মেখেলাৰ লগতে লাগি আছে। ইয়াত যদি কাটি দিওঁ ক'ৰবাত হৰাই যাব পাৰে, গতিকে আমি কাটি নিদিওঁ, ইয়াতে ৰাখি দিছোঁ। আপোনালোকে চাব যে, মন কৰি চাব, এই মেখেলাৰ লগতে লাগি আছে, খুবেই ধুনীয়া হৈছে। চাওক, এয়া একেবাৰে ধুনীয়া কাপোৰ, চেল্ফ বল্ডাৰ কাপোৰ। এয়া এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন দেখুৱাম আপোনালোকক। মেখেলাখন খুবেই হেভি হৈছে, আপোনালোকে গম পাইছে। কাপোৰটো মই ক'লোৱেই দেখোন, তিয় হৈ দেখুৱাব লাগে, কিন্তু মই তিয় হৈ নেদেখাওঁ, এনেই বহিয়ে দেখুৱাম। খুবেই ধুনীয়া হেভি যোৰা। এয়া হৈছে মেখেলাখন, এয়া চাওক, একেবাৰে হেভি ডিজাইনৰ কাপোৰ। এনেকুৱা নতুন নতুন কাপোৰ, ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে কিনি মোৰ পৰা পিন্ধিব পাৰিব। এতিয়া চতুৰ্থখন যোৰা চাওঁ। এই যোৰা হৈছে আপোনাৰ ব্লু কালাৰ, চিয়াহী কালাৰ বুলি কোৱা হয়, আমি অসমীয়াত চিয়াহী কালাৰ বুলি কোৱা হয়। এই হৈছে পাৰি। চাদৰখনৰ আগটো প্ৰথমতে দেখুৱাই লৈছোঁ, তাৰপিছত চাব আপোনালোকৰ ওপৰৰ ফুলবোৰ। ইয়াত দুটা গাই দিয়া নহয়, কিন্তু ষ্টাইল খুবেই ধুনীয়া, পাহাৰ ষ্টাইলত বনোৱা হৈছে। এয়া হৈছে মাল্টি কালাৰবোৰে তৈয়াৰ কৰা হৈছে। মাজৰ বুটাবোৰ 5 আঙুল ষ্টেণ্ড দিয়া হৈছে, খুবেই ধুনীয়া। মাজত চাওক, আপোনালোকে ঘনকৈ দিয়া হৈছে। এয়া মাজৰ ফুলবোৰো একেবাৰে ধুনীয়াকৈ দিয়া হৈছে। ডিজাইনবিলাক অকণমান বেলেগ বেলেগ হয়। আপোনালোকক ক'লোঁ মই, প্ৰত্যেকটো যোৰাৰ ডিজাইন বেলেগ বেলেগ হ'ব, একে নহয়। গতিকে এনেকুৱা বেলেগ বেলেগ নতুন নতুন ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিব আপোনালোকে সকলোৰে মন যায়, নহয় জানো? গতিকে নিজে মাটিশালত বোৱা ধুনীয়া এযোৰ কাপোৰ যদি পিন্ধিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ৰমা পাওক ডাইৰেক্ট ফোন কৰি আপোনালোকে অৰ্ডাৰ দিব পাৰে, আপোনালোকে কথা পাতিব পাৰিব। ৰমাপাৰ নম্বৰ লাগে বুলি ক'লে স্ক্ৰীণত দিয়া আছে। আৰু মই এতিয়াও কৈ দিওঁ, আপোনালোকে লিখক, প্লিজ ৰাইট ডাউন 9101647653 নম্বৰ আপোনালোকে
ছেভ কৰি ৰাখক। এই নম্বৰত কল কৰি আপোনালোকে অৰ্ডাৰ দিব পাৰিব। যেনেকুৱা ষ্টাইল আপোনালোকে পচন্দ, এই পচন্দৰ কাপোৰ মই দিব চেষ্টা কৰিম। এয়া চাওক, খুবেই ধুনীয়া আছিলে। চাদৰখন দেখুৱালোঁ আপোনালোকক, মাজৰ বুটা খুবেই ধুনীয়া, আৰু চাইডৰ যিটো চেল্ফ বল্ডাৰ কাপোৰ, এইটো খুব ধুনীয়াকৈ আপোনালোকক দেখুৱালোঁ। এতিয়া আমি চাওঁ ইয়াৰ ব্লাউজ পিচখন দেখুৱাম আপোনালোকক। কিয় কাৰণে ব্লাউজ পিচখনত আপোনালোকে সকলোৱে কয় ব্লাউজ পিচ আপোনালোকে দাদা আপুনি ব্লাউজ পিচ দিয়ে, কিন্তু ব্লাউজ পিচত কিবা নাথাকে বুলি কয়। কি নাথাকে? পুল নাথাকে বুলি কয়, প্লেনকৈ আমাক নালাগে বুলি কয়। এইটো কাৰণে এয়া চাওক, কি ধুনীয়া মাল্টি কালাৰ পৰা তৈয়াৰ কৰা এডাল পাৰি দি দিছোঁ। এই পাৰি আপোনালোকে নিজৰ ষ্টাইলত চিলাব পাৰিব। খুবেই ধুনীয়াকৈ চিলাই আপোনালোকে পিন্ধিব পাৰিব। এয়া হৈছে আপোনাৰ ব্লাউজৰ কাৰণে এডাল পাৰি, খুবেই ডাঙৰ 3 আঙুল 3.5 চামথিং 4 আঙুল বা 3 আঙুল এনেকৈ হ'ব। এয়া হৈছে পাৰি দিছোঁ, আপোনালোকে মনত ৰাখিব, ধুনীয়া এডাল পাৰি দিছোঁ। এতিয়া ইয়াৰ মেখেলাখন চাওঁ আমি। এয়া হৈছে মেখেলাখন, চাওক, স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰিব, কিমান ধুনীয়া হৈছে। এয়া চাওক, আপোনালোকে পাহাৰ ষ্টাইলত প্ৰডাক্ট কৰা, পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা। এয়া হৈছে দিগে পদ্মিনী, বাণী পদ্মিনী সূতাৰে প্ৰডাক্ট কৰা। এয়া হৈছে চিয়াহী যোৰা, খুবেই ধুনীয়া হৈছে। গতিকে এই কাপোৰ কিনিব পাৰিব আটাইতকৈ কম দামত। দামবোৰ নকওঁ, কিয় কাৰণে কিছুমান হ'লচেল দামত আমি দোকানবিলাকত দিওঁ, গতিকে দোকানীবিলাকে আপোনালোকক এনেই জনাব, কিন্তু মোৰ পৰা ডাইৰেক্ট কল কৰি আপোনালোকে কথা পাতিব পাৰিব। দাম কিমান, কি কথা কি বতৰা, মই কম দামত হ'লচেল দামত দিব চেষ্টা কৰিম। মই জানো আপোনালোকে নাভাবিব যে দাদা ৰমাদা আপুনি মানে দামবোৰ বহুত বেছি কোৱা নাই, কিয় কোৱা নাই, এনেকৈ ভাবিব পাৰে, নহয় জানো? আপোনাক কল কৰি মোক কথা পাতিব, আমি ধুনীয়াকৈ কথা বতৰা পাতি আপোনালোকক কম দামত দিব চেষ্টা কৰিম, নহয় জানো? ঠিক আছে, নম্বৰ দি আছে আপোনালোকে, তলতো নম্বৰ লিখি দিছোঁ, ইয়াতো এতিয়া কৈ দিলোঁ আপোনালোকক। এতিয়া চাওঁ আমি, দুযোৰ কাপোৰ আছে। এই দুযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম, নহয় জানো? এতিয়া কাপোৰ কেইযোৰ ধুনীয়া কাপোৰ আছে, চাওঁ আমি। ভিডিঅ' শেষলৈকে চাই থাকিব, আপোনাৰ ভিডিঅ' স্কিপ নকৰিব। শেষত দুযোৰ কাপোৰ আছে, এই দুযোৰ কাপোৰ দেখুৱাই আজিৰ ভিডিঅ' সামৰণি মাৰিম। তাৰে হৈছে সেইযোৰ, এয়া হৈছে আপোনাৰ বাটৌ কালাৰ বুলি কয়, আঙুৰ কালাৰ বা বাটৌ কালাৰ বুলি কোৱা হয়। এই খুবেই হেভি, এই কাপোৰ যিমান কাপোৰ দেখুৱায় তাৰে ভিতৰত আটাইতকৈ হেভি কাপোৰযোৰ কোনযোৰ বুলি ক'লে এই বাটৌ। এতিয়া বাটৌ কালাৰযোৰ চাওঁ। এয়া বাটৌ কালাৰযোৰ খুবেই হেভি। চাদৰখনৰ আগটো চাওক, খুবেই ধুনীয়া হৈছে। কাপোৰবোৰ একেবাৰে ধুনীয়াকৈ বনোৱা হৈছে, চব কাপোৰে ধুনীয়া। মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া হৈছে চাদৰখন, খুবেই হেভি, একেবাৰে হেভি চাদৰ। আপোনাৰ কঁকাললৈকে পাই যাব পুল, ইমান ধুনীয়া হেভি কাপোৰ। গতিকে এয়া আছিল আপোনাৰ বাটৌ কালাৰযোৰ। এতিয়া বাটৌ কালাৰযোৰ চাইড পাৰিটো তাতে দিয়া আছে। এয়া হৈছে ব্লাউজৰ কাৰণে, খুবেই ধুনীয়া। ব্লাউজৰ কাৰণে এডাল পাহাৰ ষ্টাইল পুল দিয়া আছে। এই পুলবোৰ মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। পুলবোৰ কিহে বনোৱা হৈছে বুলি কয়, পুলবোৰ সূতাৰে বনোৱা। আগতে আপোনাক কোৱা হৈছে যে পুলবোৰ সূতাৰে বনোৱা হৈছে। এতিয়া চাওঁ আমি ইয়াৰে মেখেলাখন দেখুৱাওঁ আপোনালোকক। মেখেলাখন চাওক, খুবেই ধুনীয়া হৈছে, ডাঙৰ। এয়া হৈছে মেখেলাখন, তিয়হে দেখুৱাব লাগিব, ইমান হেভি, ইমান ডাঙৰ, একেবাৰে ধুনীয়াকৈ বনোৱা হৈছে। এয়া হৈছে মাটিয়ালত বনোৱা।